हेलो एवरीवन नतुन एटा भिडिओ লৈ স্বাগতম জনাইছো আজি ভিডিওটো আৰম্ভ কৰিছো পথাৰৰ পৰা পথাৰৰ বাৰু খেতি ৰুৱা আমাৰ খেতি উঠা আজি 15-20 দিন মানে হ'ল ৰুৱা কোলা পৰিলে কিন্তু মানে এটা কামৰ কাৰণে পথাৰলৈ আহিছো বনসুমৰ পুলি অলপ আছিল তাকে আমাৰ পুখুৰী পাৰতে বাবাকে মই জলপান খাই উলাইছো ৰুই থৈ আহুগে হৈ থাকিব তাত এয়া গছৰটো আৰু ইমান সাৰ সাৰৰ কথাই নাই দ আছে ন এখিতে পানী বাঢ়িছে মানে বৰষুণ হ'ল যে ওই বা তাৰপিছত এতিয়া তাকে গছ পুলি কেইটামান ৰুবলৈ আহিছো শিৱানসু আহিম বুলি কৈছিলে তাৰ কি ব্ৰেকফাষ্টে কৰা নাই মই কৈছো নহয় পিছত যাবা তুমি এতিয়া আহিছো এইফালে অলপমান পানী হে ৰোৱা দেখিছেনে কোলা পৰিলে এতিয়া পুলি অলপমান লৈ আহিছো আহিলে বোকাত খোজ কাঢ়িলে মানে একে ফুপনি উঠি যায় আজি ধৰক কমে 5 বছৰ মানৰ আগতে আমাৰ ভাইটিয়ে মানে তিতা চপা পুলি অলপমান আছিল যাকে তাকে বিলাই দিছে আমাৰ বাবাকে কয় কি এই গছ পুলি ৰুব নালাগে বহুত জংঘল হ'ব এনেকে বুলি গালি পাৰি থাকে মই আকৌ তেওঁ 10-12 জোপা তিতা চপা পুলি পাছফালে বাৰিচুকতে ৰুইলো কানে কানে এতিয়া ডাঙৰ হৈছে পুলিখিনি তাকে এতিয়া বান্দৰৰ কাৰণেতো একো খেতি বাতি নহয় একো খাবই নোৱাৰো পুখুৰী পাৰত ফুপাই আহিছো পুখুৰী পাৰত যিমান পাৰো যিমান আতে কিমান মই কৈছো গছ পুলি ৰুম আৰু একদিয়া তাকে মই এইকেইদিন মানে কৈয়ে আছো আৰু তাৰপিছত আৰু গছ পুলি অলপমান আনি থৈ আছিলে তাকে লৈ আহিছো পুখুৰী পাৰৰ ৰুবলৈ ভাবিছো বলক আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আপোনালোকৰো কাষেবাৰে যদি জেগা জুগলি আছে গছ পুলিবিলাক ৰুব দামী গছ ৰুলেতো আৰু আমাৰ পিছৰ প্ৰজন্মৰ কাৰণে এটা সম্পত্তি ধৰক চেগুন হওক বনসুম তিতা চপা যি গছ পায় ভেলু থকা গছ ৰুলে আৰু বহুতেই ভাল সেইকাৰণে আহিলো আজি পুখুৰী পাৰত বৰষুণৰ বতৰত পথাৰৰ পৰিৱেশটো এয়া চাওকচোন এয়া ধান কোলা পৰিছে এয়া আমাৰ ধান আজি 20 দিনমান হৈছিলে ধুনীয়াকৈ কোলা পৰিছে এয়া বিনা আহিলেই মানে খুব ফুপনি উঠে এতিয়া ফুপাই ফুপাই আহি আছো এতিয়া জোক চোক লাগে যদিও নাজানো ইমান ঘাঁহ হৈছে নহয় এতিয়া আৰু অলপ কেইদিনমানৰ পাছৰ পৰা গৰু থকা মানুহবিলাকে পুৰা ঘাঁহ কাটিব আৰু পথাৰৰ আলিবিলাকত বাৰকে যোৱা বছৰ পুলি কেইটামান ৰুইছিলে সেই দুটামান বাচিছে আৰু কিন্তু এফালে মানুহ এটা লগাই এওঁ লাগিলে আৰু কেইটামান বাঁহ কাটি আনি ঘৰতে জেওৰা কেইটামান এফালৰ জেওৰা অলপ হ'ল আৰু এফালে দিবলৈ আছে মানুহৰ অভাৱ এওঁনো কিমান কৰিব আৰু এওঁ আৰু ইমান কাম কৰিব নোৱাৰে নহয় এতিয়া এনেই লাচনি পাচনি এটা কৰিব পাৰে কিন্তু বহুতখিনিয়ে চম্ভালি দিয়ে আজিকালি আৰু উপায় নাই মানুহৰ অভাৱ পোৱালিবিলাক ইফালে ডাঙৰ ল'ৰাটো সময় নাই সঞ্জু কলেজ গ'ল আজি আকৌ শিৱানস নগ'লেই শিৱানস আজি বতৰ বৰষুণ দিয়া দেখি সি নগ'লেই এতিয়া বলক পুলিকেইটা ৰুওঁ যোৱা বছৰ ৰোৱা পুলি এইকেইটা বাচিলে ন হেৰি গমাৰি ন এইকেইটা গমাৰি সিফালেও ৰুইছিলে মৰি গ'ল তাৰপিছত এইজোপা গমাৰি ডাঙৰ হৈছে এতিয়া এইখিনি চাওকচোন এইখিনি বনসুম পুলি ইয়াত 10টা পুলি আছে পাৰটো এয়া ডাঙৰ আমাৰ পাৰটো এইটো এই পাৰটোত যদি একদম পুৰা ৰুই দিয়া হয় পুলি অলপমান ধুনীয়া হ'ব সেইটো পাৰতো জেগা আছে এনেইনো জেগাবিলাক কিয় থাকিব লাগে গমাৰি গছ ৰোৱা হৈ গ'ল ডাঙৰ আৰু তেওঁ আগটো কাটি দিছে পিছত খৰালি আহিলে ইয়াৰ হেৰি সময় ইয়াৰ পৰা মাটি অলপ কাটি গুৰিত দি দিব বাবাকে গাঁতবিলাক খান্দি দিলে এতিয়া দুইটাই পুলিখিনি পলিবেগটো ফালি পেলাই ৰুই যাওঁ আৰু বালি মাটিতে ৰুইছো কিন্তু এতিয়া ধান যেতিয়া কাটিব তেতিয়া তাৰ কাঠ মাটিখিনি যি আলতীয়া মাটি ওলাব তেতিয়া ইয়াত দিব পৰা যাব এতিয়া ইয়াত বালি মাটিতে ৰুই দিছো পুৰা গপগপনি মাৰিছে বৰষুণ যাক আহিব এতিয়া হৈ যাব বতৰটো দেখিছেনে ইমান কোলা হৈ আহিছে এই বৰষুণ এটোপাল দুটোপাল পেলাইছে আৰু এভৰিৱান আজি আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী হৈ গ'ল
আৰু জেগা থাকিলে বাৰু এইফালে আৰু এক লাইন ৰুব পৰা যাব এতিয়া পুলি নাই আনিলেহে হ'ব বাৰু এতিয়া এইখিনি ৰুলো আৰু বৰষুণো এটোপাল দুটোপাল পেলাইছে এতিয়া মানে এইবাৰ আমাৰ পুখুৰীত মাছ দিয়া নাই পুখুৰীৰ এনেকৈ নলা এটা খান্দি দিছোঁ 20টামান পুলি ধৰিব এইখিনিলৈকে আকৌ এইটো পাৰ আছেই এই পাৰৰ পৰা এই নলাটো খান্দি দিছোঁ এয়া পথাৰৰ পৰা তেতিয়া মাছটো এই পানীটো ঢেৰ হ'লে ইয়াৰ পৰা ধুনীয়াকৈ মাছটো গৰৈ কাৱৈ মাছ পথাৰৰ পৰা সোমাই যাব এইটো নলা দেখিছেনে এতিয়া বগলীয়ে যোৱা নিচিনাকৈ জপং জপংকৈ গৈ থাকোঁ আৰু ঘৰলৈ মানে আলিটো একদম পূৰা পানী দেখিছেনে আলিত এয়া আলিত পূৰা হেল্ল' এভৰিৱান পথাৰৰ পৰা গছপুলি ৰুই মেলি আহিলোঁ আহি গা পা ধুই আৰু এতিয়া চাহ একাপ খাই লওঁ খাই লৈ ভাতত লাগিম আৰু কি বনাওঁ চাওকচোন মাটি দালি ঔটেঙা কঁঠাল গুটি বনাম তাৰপিছত আকৌ তিতা কেৰেলা ভাজিম ৰঙালাও পচলা জিকা এনেকৈ লেবৰা ভাজি অকণমান কৰিম আকৌ চেণ্টাৰলৈ যায় চাহ একাপ খাই ময়ো চাহ একাপ খাই লওঁ খাই লৈ পেলাই পিছত লাহে লাহে ভাতত লাগিম আৰু ভিডিঅ'টো শেষলৈ চাব যদি এই ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব প্লিজ 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 মোক ছাপোৰ্ট কৰিব মোৰ ভিডিঅ'সমূহ চাব আপোনালোকে ছাপোৰ্ট কৰিলেহে মই আগবাঢ়ি যাব পাৰিম এতিয়া মই চাহকাপ বনাই লওঁ চাহকাপ বনাই আমি খাই লওঁ তাৰপাছত ভাতত লাগিম আৰু লাল চাহ অকণ বহাইছোঁ গাখীৰ চাহ ৰাতিপুৱা খাই গ'লোঁ সেইকাৰণে বেছি গাখীৰ চাহ নাখাওঁ চাহ অকণ উতলে মানে ইফালে মাটি দালিকেইটা সুদা খোলাতে ভাজি লওঁ মাটি দালিকেইটা এনেকৈ ভাজি পেলাই বনালেও খাই খুব ভাল লাগে এতিয়া মাটি দালিকেইটা অকণ সময় তিয়াই থৈ 10 মিনিটমানৰ পাছত ধুই ল'ম আৰু ইফালে চাহ অকণ দুইটাই বহি খাই ল'লোঁ বাবাকে খাই চেণ্টাৰলৈ গ'ল ময়ো চাহ অকণ খাই কঁঠাল গুটিকেইটা গুচাই ল'লোঁ আৰু তেতিয়া মাটি দালিকেইটা ধুই প্ৰেছাৰ কুকাৰত দিলোঁ কঁঠাল গুটি আৰু ঔটেঙা দিলোঁ নিমখ হালধি দিলোঁ এইখিনি 4 চিটিমান লগাই ল'লেই ধুনীয়াকৈ সিজি যাব আৰু পচলাকণ কুটি লৈছোঁ এইখিনি মই পচলা অলপ মোটা মোটাকৈ কাটি পেলাই আৰু চপাৰতে মাৰি ল'ম চপাৰত মাৰিলে মানে তাৰ আঁহখিনি ব্লেডখনতে লাগি ধৰে যে খুব সুবিধা হয় শিৱাংশে আহি সুধি আছে এইটো ভাজি বনাবা নেকি আইতা তাৰপিছত এই চপাৰৰ ব্লেডখনৰ এই আঁহখিনি দিয়ে সেইখিনি দেখিছে ধুনীয়াকৈ লাগি ধৰিছে ইফালে মোৰ পচলাখিনি কুটা হৈ গ'ল গেছত কেৰাহী এখন বহাই দি 2 চামুচমান তেল দিলোঁ তাতে মেথি গুটি কেইটামান ফুটাই দিলোঁ নহৰু কেইফুটামানো দিলোঁ নহৰু ৰঙচুৱা হোৱাৰ পাছত বইল কৰি লোৱা দালিখিনি দিলোঁ এইখিনি 5 মিনিটমান উতলাৰ পাছত দালিখিনি মোৰ ৰেডিয়ে হৈ গৈছে আনফালে সৰু কেৰাহী এখনত তেল অকণমান দিলোঁ নহৰু কেইফুটামান ভাজি ল'লোঁ তাত কাটি লোৱা তিতা কেৰেলা অকণ দিলোঁ নিমখ হালধি দিলোঁ কেঁচা জলকীয়া এটা দিলোঁ এইখিনি একদম মিডিয়াম ফ্লেমত যেতিয়ালৈকে সিজি নাযায় ভাজি থাকিম আনফালে বাৰ্ণাৰত কেৰাহীত তেল দি পাঁচফোৰণ আৰু তেজপাত দিলোঁ পিঁয়াজ এটা দিলোঁ এইখিনি ৰঙচুৱা হোৱাৰ পাছত 4টা কেঁচা জলকীয়া দিলোঁ আদা নহৰু পেষ্ট 1 চামুচ দিলোঁ আৰু এইখিনি ভাজ খাই যোৱাৰ পাছত জিৰা ধনিয়া আধা চামুচ আৰু জোখ অনুযায়ী নিমখ হালধি দিলোঁ ইয়াত মই শুকান জলকীয়াৰ ব্যৱহাৰ নকৰোঁ আৰু পচলাৰ ভাজিটো মানে দেখাতহে ঢেৰ হয় কিন্তু পিছত সিজি গ'লে পমি যায় মানে তাৰপাছত ৰঙালাও জিকা আলুখিনি দিলোঁ এইখিনিও ভালকৈ মিক্স কৰাৰ পাছত ঢাকনাখন লগাই এতিয়া পচলাৰ পানীতে চব্জিটো সিজিবলৈ দিম আনফালে মানে তিতা কেৰেলা ভাজিখিনি 15 মিনিটমান হ'ল মই কম জুইতে ভাজি আছোঁ হৈ গ'ল আৰু ইফালে প্ৰসাদ কেইটামান পিচি ল'লোঁ ৰঙালাওৰ বৰ কেইটামান বনাওঁ তাতে বেচনো দিছোঁ আৰু পিঠাগুড়ি অকণমানো দিছোঁ নিমখ হালধি অকণ দিলোঁ জিৰা ধনিয়া অকণমানো দিছোঁ আৰু কেৰাহীত তেল দি একদম মিডিয়াম ফ্লেমত মানে বৰকেইটা ভাজি ল'ম নহ'লে হাই ফ্লেমত কৰিলে ৰঙালাওটো নিসিজে আৰু ইফালে ভাজিকণ হৈয়ে গৈছে মোৰ একেবাৰে ধুনীয়াকৈ ভাপতে সিজিছে আৰু এইকণ ভাজি খাই ইমান টেষ্টি লাগে নহয় আপোনালোকেও খোৱা নাই যদি ট্ৰাই কৰি চাবচোন আৰু বৰকেইটাও ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল লুটিয়াই দিলোঁ এনেকৈ গোটেইখিনি বৰ ভাজি লওঁ আৰু বৰটো মানে আমাৰ শিৱাংশে খাই খুব ভাল পায় সেইকাৰণে তাৰ কাৰণেই বনাব লাগে আজি পথাৰলৈ যোৱাৰ কাৰণে শালিকাক বিস্কুট দিবলৈ নহ'ল সিহঁতে আহি ইমান উৎপাত কৰি আছে খিৰিকীতে বিস্কুট দুখন ভাঙি দি লৈছোঁ ইফালে বৰকেইটাও হৈ গ'ল আৰু বৰ ভজা মানে পেষ্ট অলপ বাচিছিলে তাতে নৰসিংহৰ পাত কেইটামান দি পেলাই 2থালমান ভাজি ল'লোঁ আৰু অকণমান বাচিলে তাতে আকৌ ভেবেলী পাত কেইটামানো আনি অকণ ভাজিলোঁ সেইটো ভিডিঅ' কৰা নাই আৰু তাৰপিছত চবৰ হোৱা জোখৰ এটা ডিমৰ পোচ বনালোঁ ডিমকেইটা কিন্তু সৰু ডিম এইবাৰ অনা ডিমকেইটা আজি দুপৰীয়া সাজৰ মোৰ থালিখন ৰেডি দুপৰীয়া সাজৰ এই থালিখন কেনে পালে জনাব থালিখন যদি ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব এতিয়া মই ৰাইজক খাবলৈ দিওঁ পটককৈ আজি ভাত বাঢ়িব ধৰোঁতে পটককৈ আলহী এজন আহি ওলাহি বহুত পুৰণা আলহী মইনা আহি ওলালি মইনাই কৈছে আজি পূৰা পচলাৰ একদম মানে বহুত দিনৰ মূৰত খাম আৰু মইনাকো ভাত দিছোঁ এওঁকো দিলোঁ শিৱাংশক খুৱাই আছে মাকে
সঞ্জুৱে বোলে স্কুলতে কিবা খাই আহিলে এতিয়া নাখায় বোলে এতিয়া মোলৈও বাঢ়ি লৈছোঁ তিতাকেৰেলা যেতিয়া প্লেটিং কৰিছিলোঁ তিতাকেৰেলাখিনি হেৰি কৰিবলৈ নহ'ল আৰু এতিয়া তিতাকেৰেলা চবকে ভগাই দিছোঁ এতিয়া আমি ভাত খাওঁ আৰু এতিয়া আমাৰ ঘৰত বহুত দিনৰ মূৰত আহিছে মইনাৰ চাকৰিত এতিয়া পুৰা পটল খেতি পুৰা নদন বদন কিন্তু এতিয়া বাৰিষা যাব পৰা নাই ন বিলাহী আৰু কবি ৰখাম আৰু অঁ বিলাহী কবি ৰুব আৰু তেতিয়া মই ভিডিঅ' যাম তালৈ তেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাৰু এতিয়া খাই লওঁ আজি এতিয়া চিম্পুলকৈ বনাইছোঁ আৰু ভাত প্ৰথমতে তিতা কেৰেলাৰ লগত খাম মইনা কেনেকুৱা পাইছা হা মইনাই মানে একদম চিম্পুল গাঁৱলীয়া খানাটো খাই ইমান ভাল পায় মইনাই মানে মোৰ আগৰ কেইবাটা ভিডিঅ'টো মইনা আছেই বাৰু এতিয়া মইনাই আজি আহি ওলালহি মই কৈছোঁ ভাতকেইটা খাই যোৱা আৰু আজি মাছ মাংস নাই ডিমহে বনাই দিছোঁ আৰু ভাত পানী খাই উঠিলোঁ উঠি পেলাই কাপোৰ অলপ ধুই থোৱা আছিলে ওপৰত মেলিলোঁ সুস্মিতায়ো কাপোৰ মেলি আছে তাইও অলপ কাপোৰ ধুইছে ৰ'দটো অকণমান ৰেঙাইছে ভিতৰতে মেলি থোৱা ভাল আছিলে নেকি কাপোৰখিনি আকৌ সামৰিবলৈ আহিব লাগিব বেলি গ'লেই 3:30 বাজিলে এতিয়া আকৌ অকণমান দেৰিৰ পিছত সামৰিবই লাগিব বতৰৰ ধৰিবই নোৱাৰি এতিয়া বতৰটো অকণ ডাৱৰ আছেই বাৰু অকণমান মুকলি কৰিছে বতৰটো দেখিছেনে আজি এয়া এতিয়া অকণমান মুকলি কৰিছে এইজোপা আমাৰ পাতফুলজোপা ইমান ধুনীয়াকৈ হেৰি হৈছে কালাৰটো দেখিছেনে কি ধুনীয়া আৰু আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰোঁ আজি যদি এই ভিডিঅ'টো ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ আহোঁ ধন্যবাদ